যেহেতু মাহজোৰা পবিত্ৰ ৰমজানৰ ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী যিসকল লোক আছে তেওঁলোকে পবিত্ৰ ঈদ উল ফিতৰ পালন কৰিব আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমূহীয়া নামাজৰ বাবে সকলো যি ইছলাম ধৰ্মাৱলম্বী যি লোকসকল আছে তেওঁলোকে সম্পূৰ্ণৰূপে সাজু হৈছে। বৰ্তমান আমি ইছলামপুৰত আছোঁ আৰু ইয়াত কিছু সময় পিছত যি সমূহীয়া নামাজ সেয়া ইয়াত ইছলাম ধৰ্মাৱলম্বী যিসকল লোক আছে তেওঁলোকে আদায় কৰিব আৰু এই মুহূৰ্তত দেখিবলৈ পাইছে যি যাৱতীয় প্ৰস্তুতি তেওঁলোকে সম্পন্ন কৰিছে। ইয়াত তেওঁলোকে ঈদগাহলৈ আহিছে। আমি প্ৰথমে একাংশ ইছলাম ধৰ্মাৱলম্বী যিসকল লোক আছে কথা পাতিবলৈ যত্ন কৰিম। প্ৰথমেই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেনেকুৱা লাগি আছে? সকলোকে ধন্যবাদ জনালোঁ। হয়, আজি ভাল লাগিছে। আজি আমাৰ পবিত্ৰ দিন, ঈদৰ দিন, আৰু যে আজি দিনটোত আমি সকলোৱে মিলিজুলি আমাৰ ঈদ উদযাপন কৰোঁ আৰু এই মাধ্যমৰ জৰিয়তে মই অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনটো যাতে আমালৈ সুখ শান্তি চব কঢ়িয়াই আনক, আমাৰ দিন ভাল হওক, আমাৰ অসমৰ উন্নতি হওক, আমি চবফালে উন্নতি কৰিব পাৰোঁ, আমাৰ শিক্ষা দীক্ষাৰ ফালেও চবেই যাতে উন্নতি কৰোঁ, সেইখিনি লৈ মই কৰিছোঁ। আপুনি নিজৰ সন্তানক লৈ আহিছে? হয়, নিজৰ সন্তানক লৈ আহিছোঁ। ঈদ মুবাৰক। ঈদ মুবাৰক। ঈদ মুবাৰক। কেনেকুৱা লাগিছে আজি? ভাল। আজি দেউতাক একে ড্ৰেছ পিন্ধিছা, কেনেকুৱা? ভাল লাগিছে? দাদা, ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিছু সময় পিছতে সমূহীয়া নামাজ আদায় কৰিব। এই শুভক্ষণত কি ক'ব আপোনাৰ? আপোনালোককো নিউজ লাইভকো মই ঈদ মুবাৰক জনালোঁ। ঠিক আছে, তো আজি ঈদৰ দিন খুবেই ভাল লাগিছে। 30 দিন আমি একো নোখোৱাকৈ ৰোজা ৰাখোঁ আৰু সেই দোৱা কৰোঁ যাতে গোটেই ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠী যাতে মিলিজুলি থাকে, সুখ শান্তি আহে, সেই বাৰ্তা আপোনালোকক দিওঁ। আজি এই নামাজৰ পিছত আমি সেইও দোৱা কৰিম যাতে আমি ভাইচাৰা মিলি থাকে চবে, ব্ৰাদাৰহুডটো। আৰু অসমৰ তেখেতে কোৱা মতেৰে বৰ ধুনীয়া ভাষণ দিলে, যেনেকুৱাকৈ আপোনাৰ অসমৰ উন্নতি হওক, ঠিক আছে, ভাৰতবৰ্ষৰ উন্নতি হওক, ঠিক আছে। অকল চৰকাৰৰে নহয়, আমাৰো কিছুমান দায়বদ্ধতা থাকে, আমিও কিছুমান কৰিব লাগে উন্নতিৰ কাম। আমি নিজে সহায় কৰিলে চৰকাৰৰ ফালৰ পৰা সেইবিলাক কাম কৰাত সুবিধা হয়। ঈদ মুবাৰক। ঈদ মুবাৰক। নিশ্চিত ৰূপত আমি দেখুৱাইছোঁ ইয়াত কিছু সময়ৰ পিছতে যি সমূহীয়া নামাজ সেয়া আদায় কৰিব ইছলাম ধৰ্মাৱলম্বী যিসকল লোক আছে তেওঁলোকে আদায় কৰিব। আৰু তাৰ প্ৰাকখনত আমি দেখুৱাইছোঁ খুব সুন্দৰ যি প্ৰস্তুতি ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰভাৱে ইয়াত হাজী মুছাফিৰখানাতো যাৱতীয় যি প্ৰস্তুতি সেয়া চলিছে। কিছু সময় অপেক্ষা কৰিব লাগিব, তাৰপিছতে ইয়াত যি সমূহীয়া নামাজ ইয়াত ইছলাম ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকে ইয়াত আদায় কৰিব। প্ৰেম ভাতৃত্ব বান্ধোনেৰে যাতে সমাজখন বান্ধ খাই থাকে, সেই বাণী লৈ আজি ইছলাম ধৰ্মাৱলম্বী যিসকল লোক আছে তেওঁলোকে পবিত্ৰ ঈদ উল ফিতৰ তেওঁলোকে পালন কৰিব। যিহেতু মাহজোৰা পবিত্ৰ ৰমজানৰ ৰোজাৰ অন্তত আজি সমগ্ৰ দেশৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উল ফিতৰ উদযাপন কৰিব। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ ইছলামপুৰৰ যি হাজী মুছাফিৰখানাৰ ঈদগাহ মৈদাম আছে, তাত যাৱতীয় যি প্ৰস্তুতি সেয়া চলি আছে। কিছু সময় পিছতে ইয়াত যি সমূহীয়া নামাজ, সেই নামাজ একাংশ ইছলাম ধৰ্মাৱলম্বী লোকে তেওঁলোকে ইয়াত পালন কৰিব। আৰু তাৰ শুভক্ষণত আমি এই মুহূৰ্তত দেখুৱাইছোঁ যাৱতীয় যি প্ৰস্তুতি, সেই প্ৰস্তুতি ইতিমধ্যে ইয়াত তুংগত উঠিছে। প্ৰেম ভাতৃত্ব বোধৰ বাণী লৈ একাংশ ইছলাম ধৰ্মাৱলম্বী লোকসকলে তেওঁলোকে ঈদগাহ মছজিদত তেওঁলোকে সমূহীয়া যি নামাজ, সেই নামাজ আদায় কৰাৰ উদ্দেশ্যেৰে ইতিমধ্যে ভিৰ কৰা পৰিলক্ষিত হৈছে। প্ৰথমে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থাকিল সকলোলৈকে ঈদৰ শুভেচ্ছা জনালোঁ। সকলোৱে ভালকৈ থাকক, শান্তিত থাকক, চবেই মিলা প্ৰীতিৰে থাকক, আমি সেইটোৱে বিচাৰোঁ, চবেই বিচাৰে সেইটো, আৰু চবেই ভালকৈ থাকক, সেইটোৱে আৰু। মাহজোৰা খুব ৰমজানৰ ৰোজা ৰাখিছিলে, ঈদ উল ফিতৰ আৰু সকলোৰে আনন্দ, আৰু একমাহৰ কষ্টৰ পাছত আজি ফূৰ্তি আৰু সেইটোৱে। ইয়াত কিমান সময়ৰ পিছত আপোনালোকে সমূহীয়া নামাজ আদায় কৰে? 9টা বজাত আৰম্ভ হ'ব বুলি কৈছে, ধৰক এঘণ্টাত শেষ হৈ যাব। হৈ যাব। ঘৰত কেনেকুৱা আজি আয়োজন বা প্ৰস্তুতি? ঘৰত আৰু বন্ধু বান্ধৱ আহিব, লগৰবিলাক আহিব, ঘৰৰ পৰিয়ালৰ মানুহ, আৰু বাকী আপোনালোকেও নিশ্চিত ৰূপত আমি দেখুৱাইছোঁ সৌৰভ। ইতিমধ্যে ইছলামপুৰৰ যি ঈদগাহ মৈদান আছে তাত যাৱতীয় যি প্ৰস্তুতি সেয়া ইতিমধ্যে তুংগত উঠিছে। পুৱা ঠিক 9 বজাৰ লগে লগে যি সমূহীয়া নামাজ, সেই নামাজ আদায় কৰিব ইয়াত যিসকল লোক সমবেত হ'ব তেওঁলোকে। আৰু ইতিমধ্যে দেখিবলৈ পাইছে বহু লোক এই ঈদগাহ মৈদামলৈ আহি আছে। কিছু সময় অপেক্ষা কৰিব লাগিব, তাৰপিছতে যি সমূহীয়া নামাজ, সেই নামাজৰ দৃশ্যাংশ আমি দেখুৱাবলৈ যত্ন কৰিম। প্ৰথমে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেনেকুৱা ধৰণৰ আজি প্ৰস্তুতি ঘৰতো আছে, ইয়াত কেনেকুৱা লাগি আছে? থেংক ইউ, ধন্যবাদ নিউজ লাইভ।
ঈদৰ প্ৰস্তুতিটো বঢ়িয়া চলি আছে, ৱেডাৰটো ভাল বঢ়িয়া। তাৰ উপৰি গৈ কিনে এইবাৰ মোটামুটি ঈদত নমাজটো ভালে হ'ব লাগে আৰু দেশৰ যাতে শান্তি শৃংখলা অটুট থাকে আৰু আমাৰ মানুহৰ মাজত যাতে শান্তি সম্প্ৰীতিটো বজাই থাকে, সেই প্ৰাৰ্থনা কৰাৰ কাৰণে আজি ইয়াতে হাজিৰ হৈছোঁ। কেনেকুৱা লাগি আছে আজি? আজিতো বহুত ভাল লাগি আছে, যিহেতু বছৰৰ মূৰত একবাৰেই এইটো ঈদ আহে আৰু কি ক'ম আৰু আৰু ক'ত ক'ত যোৱা হ'ব আজি বুলি? সেইটোৱে সেনেকুৱা ঠিক নাই, মেইনলি ঘৰতে আছোঁ আৰু চাওঁ গধূলিলৈকে ক'ৰবাত বাহিৰত যদি যাওঁ, সেইটো এতিয়ালৈকে ঠিক নাই। কিন্তু গাঁৱত যোৱা যায়, এইবাৰ আৰু যোৱা নাই। ৰমজানৰ ৰোজা ৰাখিছিলা? অঁ, ৰাখিছিলোঁ। হয় সৌৰভ, আমি দেখুৱাইছোঁ প্ৰেম ভাতৃত্ববোধৰ বাণীৰে আজি ইছলাম ধৰ্মাৱলম্বী যিসকল লোক আছে তেওঁলোকে পবিত্ৰ ঈদ উল ফিতৰ উদযাপন কৰিব। আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰভাৱে গুৱাহাটী মহানগৰীতো ঈদগাহ মৈদাম আৰু মছজিদত খুব সুন্দৰ প্ৰস্তুতি আৰম্ভ হৈছে আৰু বিভিন্ন প্ৰান্তত ইতিমধ্যে সমূহীয়া নামাজৰ বাবে একাংশ ইছলাম ধৰ্মাৱলম্বী লোকে তেওঁলোকে সম্পূৰ্ণৰূপে সাজু হৈছে। আৰু আমি দেখুৱাইছোঁ হাজী মুছাফিৰখানাত ঠিক ৰাতিপুৱা 9 বজাৰ লগে লগে যি সমূহীয়া নামাজ, সেই নামাজ আদায় কৰিব ইয়াত যিসকল স্থানীয় লোক আছে তেওঁলোকে আহিব। আৰু ইতিমধ্যে দেখিবলৈ পাইছে যথেষ্ট সংখ্যক যি ইছলাম ধৰ্মাৱলম্বী লোকসকল আছে তেওঁলোকে ইয়াত এই যি ঈদগাহ মৈদাম আছে সেই মৈদামত আহি উপস্থিত হৈ নামাজ আদায় কৰাৰ উদ্দেশ্যে ইয়াত একত্ৰিত হৈছে।